সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যে ভিডিঅ'টো বহুত বেছি ভাল পাব। আজি আমাৰ ঘৰত বহুত আলহী। প্ৰথমতে দেখুৱাই দিও জানো অকণমান সময় ওয়েট কৰক, কাৰণ অকণমান সময় ওয়েট কৰাৰ পিছত যেতিয়া আপোনালোকে দেখিব আজি কোন আহিছে কি কথা বহুত বেছি ভাল লাগিব। তাতে আপোনালোকে মৰম দিয়া মানুহ, কাৰণ আমাৰ আপোন মানুহখিনি আপোনালোকেতো বহুত বেছি ভাল পায়। আজি পিছে অকণমান সোনকালে উঠিলোঁ, গাখীৰ চাখীৰ গৰম কৰিলোঁ, কাৰণ আমাৰ ঘৰত আছে নতুন আলহী দুজন। আলহী মানে কি আৰু এতিয়াৰ পৰা সিহঁতি গৃহস্থই হ'ব দিয়কচোন। আজি কুকুৰৰ মাতত আমাৰ চেংনাং সোনকালে উঠিলে। এয়া বুটৰ লগত আপেল খাই দিয়া, এইটো তোমাৰ। থেংক ইউ। এয়া হৈছে মোৰ টিফিন। টিফিন মানে আকৌ ভাতো আছে দেই, আহোঁতে অকণমান দেৰি হ'ব যে, তাতে আজি মৌমেল আছে। চেংনাঙে যে হাতখন ভাল পালে গম পায়নে, কিন্তু লৰচৰ একদম কৰা নাই, তাই ইমানেই ভয় নহয়। এতিয়া স্কুললৈ ওলালোঁ, কিন্তু ভাতটো পেকিং কৰিবলৈ আছে। যেহেতু ভাত মই আৰু মুনুক পেকিং কৰিবলৈ নিদিওঁ, কাৰণ তাই মোক যিমান এখিনি দি দিয়ে নহয়, সেইকাৰণে নালাগে তুমি বনাবলৈ। ৰান্ধিলোঁ নিজে। তাই আচলতে অকণমানিজনী আমনি কৰি আছিলে যে, অকণ এখন লৈ যাওঁচোন, চেহাখন এখন লৈ যাওঁচোন, এখন লৈ যোৱা, সেই তাতে থৈ দিবা দেই। অকণমানজনী আমনি কৰি থকাৰ কাৰণে তাৰমানে মই লৰালৰিকে পাতি দিলোঁ। এতিয়া ভাতখিনি বান্ধি মেলি লওঁ, তাৰপিছতে যাওঁ স্কুল। এই ভিডিঅ'টো যে আছিলে মোৰ 30 জুনৰ দিনা, কাৰণ আপোনালোকে গম পাইছেই যে সেইদিনাখন আমাৰ গৰম বন্ধ, আৰু গৰম বন্ধ দিয়া বুলি কোৱাৰ লগে লগে বহুত বেছি ভাল লাগে, কাৰণ এমাহ বন্ধ পাম। অকণমান বেয়াও লাগে যে নিজৰ সহকৰ্মীখিনি, নিজৰ ষ্টুডেণ্টখিনি বহুত দিনৰ কাৰণে এৰি থৈ যাম। আজিৰ পৰা গৰমৰ বন্ধ আৰম্ভ, গতিকে আমাৰ ছোৱালীবোৰ চাওকচোন এতিয়া সাজি কাচি ধুনু ধুনু হৈ আহিছে। সিহঁতি কি কি নাচিবা? মণিপুৰী। আৰু তোমালোকে কি নাচিবা? আজি পিছে মৌমেলত ইমান সুন্দৰ সুন্দৰ প্ৰগ্ৰেম কৰিলে। বিহু বুলি ক'লে আৰু কেনেকুৱা লাগে ন? বিহু আৱতৰতো আমাৰ কাৰণে বিহু, বতৰততো বিহুৱেই। কি বহাগ, কি জেঠ, কি আহাৰ, কি শাওণ, কি জুন জুলাই, মুঠতে বিহু বুলি ক'লে ভাল লাগে। লগতে আৰু ইমান সুন্দৰ সুন্দৰ ডেন্স, মণিপুৰী, নেপালীৰ পৰা আদি কৰি পাঞ্জাবী, এইবিলাক সকলোবোৰ নাচিছে। লগতে আৰু এটা কথা কৈ দিছোঁ দেই, আজিকালি যে আমাৰ এইবিলাক অৰ্ডাৰো আহে গম পায়নে, যে বেলেগ বেলেগ কেনেকৈ আমি এইবিলাক ভাষা শিকাম, সিহঁতক হিন্দী ক'বলৈ কেনেকৈ শিকাম, মণিপুৰী বা এইবিলাক সকলোবোৰ অলপ হ'লেও বোলে জানিব লাগিব। গতিকে আৰু আমি আদেশটো মানিবই লাগিব। স্কুলৰ পৰা আহি এই জাষ্ট ঘৰ সোমাইছোঁ, আৰু মুনুহঁতে ফোন কৰিছে, বিয়নী আৰু বোলে মুনুৰ মানে ভাই বোৱাৰী আছেহি। সকলোকে কোৱা নাই, কিছুমানে কয় নহয় গৰম বন্ধটো পালে আৰু একদম একো কাম নাই। গতিকে এয়া মাত্ৰ নমুনাহে দেই, এইবিলাক হৈছে পৰীক্ষা বহি। এইখিনি খালি গড্ৰেজত সোমোৱাই থ'ব লাগিব, এইখিনি চাব লাগিব বন্ধত, আৰু এইবিলাক নমুনা মাত্ৰ। আৰু তেনেকুৱা বহুত কিবা কিবি কাম থাকে, যিখিনি কাম আমি গৰম বন্ধত কৰিবই লাগিব। আৰু এইখিনি যদি ইয়াত সোমোৱাই নথওঁ, আমাৰ মাষ্টৰনীয়ে গোটেই লিখি শেষ কৰি পেলাব। হেলমেট পিন্ধি এইফালে সেন্দুৰ দেখিছে নাই কেনেকুৱাকৈ বিয়পি গ'ল। সেই গুৰি সেন্দুৰটো যে সেইকাৰণে নলওঁ। এজনে এবাৰ মোক কমেণ্ট কৰিছিলে যে আগতে গুৰি সেন্দুৰহে লৈছিলে, এইবিলাক নলয়। চাওক আগৰ দিন নাই, কিছু কিছু ক্ষেত্ৰত আমি নিয়মবিলাক সলনি কৰিবলগীয়া হয় এনেকুৱা কাৰণতে। শুনিবলৈ বেয়া শুনিলেও বা কিছুমানে গাত পাতি ল'লেও মই এটা কথা ক'ব লাগিব, যেতিয়া বিয়নী আহে তেতিয়া মোৰ মনলৈ সদায় এটা কথাই আহে, কিছুমান যে শাহু বোৱাৰীৰ মাজত মিল নাই, তেতিয়া যে বিয়নীগৰাকী আহিলে সেই শাহুগৰাকীয়ে বাৰু কেনেকৈ মাত দিয়ে, বা শাহুগৰাকীয়ে যদি বোৱাৰীক অত্যাচাৰ কৰে তেতিয়া যিমানে হ'লেওতো বোৱাৰীগৰাকীয়ে নিজৰ মাকক ক'বই ন, তেতিয়া বাৰু কেনেকৈ মুখখন উলিয়াই। ডাঙাচোন ডাঙা, বাহঁতক দেখুৱাই দিয়া। বাহঁতক দেখুৱাই দিয়াচোন। ডাঙা ডাঙা। এইটো দেখিল, এইখন হাত বাৰু দুখ পাই আছেনে বাৰু? আজি আমাৰ ঘৰত নেপালী, মণিপুৰী ঢেৰ মানুহ আছে দেই, কাৰণ সিহঁতি নেপালী, মণিপুৰী এইবিলাক নাচিছিলে মানে স্কুলত, তেনেকৈ গুচি আহিলে। আজি আমাৰ ঘৰত ঢেৰ অতিথি। কোনজনী? এইজনী, এইজনী ছায়ামণি বা, এইজনী হোমাহতী বা, এইজনী পৰিবা, দেখিলা? আকৌ মামী ভাল হয় নাই, এনাই ভাল, ঢেৰ নক্সা। এজনী ভাত কেইটামান খাই ল'ব লাগিছিলে নে একেলগতে খাবা ন? তাই খোৱাই নাই, চব ৰান্ধি মেলি হৈ গ'ল। আজিকালি বেলেগ আৰু দেই, আজিকালি মানে আজি বেলেগ আৰু। এবাৰ যে কৈ দিওঁ নে, প্ৰিয়ংকা আহিছিলে। এবাৰ যে তোমালোকে আহিছিলে যে মুৰ্গী মাংস ৰান্ধিছিলে যে, একদম মুৰ্গী মাংস যিখিনি ৰান্ধিলে, মই কৈছোঁ সিহঁতি ভাল ভাল বুলি কৈ কেনেকৈ খালোঁ, এইখিনি মুঠাই টেষ্ট নাই পোৱা যে। সেইটো কথা কৈছে পিছত হয় নাই?
যিমানে নহওক বায়েকে ৰন্ধা হয় নাই ফোনটো কৰিলেও লগে লগেতো আহিব নোৱাৰো মুনুৱে ফোন কৰিছিলে কিন্তু মই আহি পৰা আগতে যে আজি ছোৱালীয়ে ৰান্ধিলে খালি কি কি ৰান্ধিলে এতিয়া তাকে চাবলৈ আহিছো কি কি ৰান্ধিলা তাত মাংস ইয়াত আছে আৰু গাহৰি মাংস দাইল তাৰপিছত এইটো হেৰি ভাজি এইটো কি মাংসতে আছে মিঠা মৰা আৰু আলু যে কালাৰ চাওঁ দেখুৱাব লাগিবতো তেতিয়াহে গম পাম আজিকালি মই মাংস ধুনীয়া বনাওঁ সবেই কয় সঁচা দিছানে তেল ওলাইছে নে এইটো ওলাইছে নেদেখিছিলো কি আচৰিত হয় কালি পৰহি পৰা বোলে লিডাৰ হৈ আছে বুলি কৈছো ন ভাল হয় এতিয়া মানুহে বেয়া বুলি কব বেয়া ছোৱালী বুলি কব চাবি নেখায় ঐ মামীয়েকে ক'লে মানে চাবিটো নাখায় বুলি মই ব্ৰাছ কৰিছো বোলে আই ঐ তাই চাবিটোহে ব্ৰাছ কৰিছেগে গোল নেমু চেপি পেলাই বইল দাইল খাবলৈ কিমান মজা লাগে ন আৰু মুনুৱে সঁচাকৈ ধুনীয়া বনাইছে দেই মাংস চাওক কালাৰ চালে মজা হৈছে আৰু এই ভাজিকণ যে খাবলৈ বহুত ভাল লাগে আপোনালোকে মিঠা মৰা এনেকৈ ভাজি খাই নাই কিছুমানে গাঁঠি দিও খাই অৱশ্যে কিন্তু আমি এনেকৈ কাটি পেলাই ভাজোঁ বহুত ভাল লাগে খাবলৈ আৰু এই আলহীৰ কাৰণে ভাত বাঢ়িলোঁ লগতে হুনটো আছে আৰু মুনু আছে সিহঁতিও খাই ল'ব প্ৰিয়ংকা আহা গৰমত বোলে ভাত খাবলৈ অসুবিধা সেইকাৰণে ৰুমতে দি দিছোঁ দেই ঠাণ্ডাই ঠাণ্ডাই ইয়াতে বহি মেলি তলতে বহি খাব লাগিব খালি শুন জ্বলা নুচুবা দেখোন টেঙা লৈছে টেঙা মুনুৱে বোলে বাহিৰত কৈ থৈ গ'লহি চাহ দিওঁ বুলি তাৰপিছতে মই বোলো চাহ দিওঁ নে চৰ্বত দিওঁ বোলে আপুনি সুধি থৈ আহকগৈ যাওক কি খাই ভাল পাবা সেইটো কোৱা একদম ভালকৈ কোৱা চৰ্বত দিওঁ ন মই সেইকাৰণে কৈছোঁ মই বোলো সুধি থৈ আহোঁগৈ লাগিলে দিয়া আৰু এইফালে আমাৰ ছোৱালীকেইজনী কি কৰিছে বা কি কৰিছে বা আগতে আপোনালোকে ইহঁতক নাই দেখা নহয় ইহঁতৰ কাহিনীটো মাজতে কৈ থৈ যাওঁ লাইটটো দি লওঁ তেতিয়াহে দেখিব ক্লাছ 6ৰ পৰা গোটেইকেইজনী দেই আমাৰ ঘৰলৈ আহিমকৈ মানে থুনাই আছে আৰু মই বোলো এইটোলৈ যেতিয়া পাবা তেতিয়া যাবা এইটোলৈ পালে কেইবামাহো পাৰ হ'ল অৱশেষত মানে মোক মনোৱাব পৰা নাছিলে আচলতে সৰু হৈ আছে যে কিন্তু এতিয়া ভাবিলোঁ ছোৱালীকেইজনী ডাঙৰ হৈছে আৰু সেইকাৰণে অনুমতিটো দিলোঁ গৰম বন্ধৰ 2টামান দিন আমাৰ ঘৰত কটাই যাব মোৰ মতে মানে আলহীয়ে ভাল পোৱা বস্তু দিব লাগে যদি কোনোবাই ভাবিবও পাৰে দেই সুধি দিছে বুলি আচলতে মই সুধিয়ে দিওঁ এতিয়া চাহ বনালেও মই চাহত চেনি দিম নে নিদিম সেইটোও সোধোঁ অকণমান সৰহকৈ বনাইছোঁ যিহেতু ছোৱালীকেইজনীকো দিয়া নাই যে সিহঁতিওনো ক'ত আৰু এতিয়া চাহ খাব নাখাওঁ ক'লে মুনুৱে কৈছিলে চাহ দিওঁ বুলি সেইকাৰণে একেলগতে সৰহকৈ বনাই দিলে সিহঁতকো দিব পাৰিম দি লওঁ দেই তিথি অকল খাবলৈ আহে নি ভাত পানী খোৱাৰ পিছত যে আমাৰ ঘৰত এই লেকচাৰটো থাকে আকৌ গোটেইখনে বহি ভাল জমালোঁ কথা পাতিলোঁ কাৰণ খাই বৈ যদি আৰু অকল জীয়েকৰ লগতে কথা পাতি গুচি যাবলৈ হ'ব জানো দুই এষাৰ কথা নাপাতিলে ভালো নালাগে তাতে চেংদাঙি আৰু এনায়েকক পায় মামীয়েকক পায় কৈছোঁ নহয় কি দেখুৱাওঁ কি নেদেখুৱাওঁ ইমান ভাল পাইছে কেঁচুৱা হাতত দুখ পালে নি আকৌ প্ৰিয়ংকা চাগে খিন লাগিছে নি চোৱাচোন লাগিছে জানো দেখিছো ধুনীয়া হৈছে ন মজা দেই মুনু চোৱা মই খিনাই গলো বিদ্যা কিমান খিন হৈ গৈছে দিছে এ কথাই নাই বিয়নীও খিনাইছে বিয়নী চেপেটা হৈ গৈছে যিমান তুমি এক্সাৰচাইজ কৰা কিবা কৰা এবাৰ যদি শকত হৈ গলা নহয় সঁচাকে হয় মানে মুখখন খিনাব পেটটো বৰ সোনকালে নিখিনাই আৰু দেই সঁচাকে হয় দেই আৰু হোৱাৰ পিছত যে এইডোখৰ মোৰ স্কুলত কৈছে এইডোখৰ বোলে হেৰি কি কয় গুণামোহন নিচিনাকে বোলে গল উঠিছে এইকেইদিন আকৌ হৈছে তাৰমানে কি হ'ল জানো নাই মোৰ সেই খোৱাটো যে মই যে ফাষ্টিং কৰি আছিলো যিকোনো মানুহে যদি ব্যায়াম কৰি থাকে নাচি থাকে বা সাঁতুৰি থাকে এইবোৰ চব ব্যায়াম হৈ থাকে নাই তাৰপৰা যদি ফাষ্টিং কৰি থাকে চব ঠিকে থাকে যদিহে তাৰ এটা দুটা যদি অকণমান মানে নিয়ম কানুন বাহিৰত গুচি গ'ল দুদিনমানত মানুহ শকত হৈ যায় যিটো মানে বৰ্তমান মোৰ হৈ আছে এতিয়া সেইফালে বোলে গুণা আছে বোলে কথা এটা কওঁ দে বোলে গুণামোহন নিচিনাকৈ বোলে এইডোখৰ যে বোলে উঠিছে বোলে মই বোলো ইহঁতি বাৰু মোক গুণামহে পাবগৈ লাগে নে বাহঁত শুইছে ইয়াত নুশুৱে এইবোৰ শিকি
উঠিছে হৰি হৰি মানিছো আৰু দেই নিদিবা তাইক ফটো নিদিবা ফটো দিলে মোক দিবা ফটো দিলে মোক দিবা ফটো দিলে মোক দিবা এতিয়া কমেণ্টত ক'ব আমি ইমান পেটপেটা আছো বিয়নীয়ে কথা এষাৰ নকয় বুলি এনে পাই দেখিছো ইমান ভাল লাগে বুলি কয় মানুহগৰাকী আমাৰ বিয়নী কহি আমিহে এনেকুৱা খালি বিয়নীয়ে এষাৰ দুষাৰ কয় সেইকেইষাৰ কিন্তু কেমেৰাটো অফ হ'ব লাগিব তেতিয়া নহ'লে বিয়নীৰ কথা শুনিবলৈ ভাগ্য নাই ন হয় বিয়নী মোৰ ওলাইছে মোৰো জেগাইছে কিয় পোৱা নাই বিয়নীহঁত গ'ল কিন্তু ইহঁতৰ কাৰণে ভাত বনাইছো যিহেতু সৰু সৰু ছোৱালী ন ইহঁতে 9:30 বজাতকৈ আজি ভাত খালে স্কুলত ভাত দিয়ে যে এতিয়া সুধিছো বোলো ভোক লাগিছে নে অকণমান লাগিছে বোলে লৰালৰিকে গৰম ভাত বনাই পেলাই এতিয়া দি লওঁ এতিয়া নাকান্দিবা আমি ভিডিঅ' কৰিম এতিয়া নাকান্দিবা আমি যাওঁ বাই 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 কৈ দিয়া ইহঁতক বাই বাই কৈ দিয়া বাই 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 কৈ দিয়া মা পিটি দিম মাক পিটি দিম আই জিমিকা কটি চালাক ঠিকছে দিম গম পাইছা না ছোৱালীজনী কন্দুৱাবলৈ আহিছা পিটিম ঠিকছে পিটিম হয়নে এনেই কেলে নাথাকিলে আজি মামা আহিব ন মুনু ভাইক আজি ঘৰলৈ আহিব যিহেতু ডিউটিত আছে যে সেইকাৰণে বিয়নী থাকিব নোৱাৰিলে সিহঁতকেইজনী সুধিলোঁ বোলো সন্ধিয়া পৰত কিবা খাবি নি সিহঁতি ডাইৰেক্ট কৈছে নহয় বোলে মেগী খাম এতিয়া উপায় নাই আৰু দি দিছোঁ দেই আছে নি ইয়াত যেনে তেনে পলুৱাই দিয়া কেনিবা তাৰপিছত সিহঁতক দি দিব পাৰিম তেতিয়া এইটো হৈছে মোৰ ভাইটি অথনি সি মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে এতিয়া আপোনাৰ বিশেষ কাম আছে নি আৰু ভিডিঅ' চিডিঅ' বনাব নিদিওঁ দেখুৱাই দিছোঁ তাক কেনেকৈ ভিডিঅ' বনায় এনেকৈ যেতিয়া মানুহ আহে কোনোবা আহে কাৰোবাক যেতিয়া লগ পাওঁ ভাল লগা মুহূৰ্তবোৰহে তুলিব পাৰি উপায় বুজিছা আগতীয়াকৈ তুলি থ'ব নোৱাৰি এতিয়া তুমি আছা সেই তাত মই তেতিয়া কেনেকৈ ভিডিঅ'টো বনাই থ'ম তুমি কোৱাচোন এতিয়া তুমি আহিছা তো এতিয়া বনাব লাগিব মই সুধিছোঁ আৰু ভিডিঅ' বনাব মাইনা ইয়াক আমি মাইনা বুলি কওঁ ইমান ধুনীয়া মানে গান গায় ল'ৰাটোৱে সময় সুবিধা হ'লে কেতিয়াবা শুনোৱাম আৰু এইফালে লগৰ হয় ন লগৰ হয় লগৰ ল'ৰা লৈ পেলাই বাইকৰ ঘৰ ওলাইছে ইয়াত আছে কাহিনী আছে কৈলো নিব এইটো টিকলা কাহিনীটো সৰুতে সঁচাকে মোৰ পেলাই হাঁচো আহা সৰুতে এবাৰ মানে থাকিবলৈ আহিছিলে চব মানুহ উঠিছে নাই উঠিছে সৰুতে মানে এবাৰ থাকিবলৈ আহিছিলে আচলতে ভুলটো আমাৰ গাতে আমি আমাৰ ঘৰতে থাকিব আহিছিলে তাৰপিছত গাড়ীত তুলি পিনে পঠিয়াই দিলো সি বেচেৰা যাব লাগে এফালে গ'লগে চেপনৰ ফালে পাতকুত নামিব লাগিছিলে সেইফালে নানামি সেইফালে গৈ ক'ৰ ডুমৰ দলং কি আছিলে দলঙৰ দলংখন যেতিয়া পাইছে তেতিয়াহে ভাবিছে এনেকুৱাটো দলং পাতকুত নামি সেইফালে নহয় ইফালে খোজকাঢ়ি গ'ল লাগে হয় নাই ঠিকে নামিলে তাৰমানে কিন্তু সেইফালে নগ'লগে এইফালে গুচি গ'লগে সঁচাকে মনত থকাকে আছে আৰু পিছত এনেকুৱা ভয় লাগিছে সেই একদম যেতিয়া শুনিছো তেতিয়াতো ফোন চোনবিলাকো নাছিলে ন ৰাম কেলে বাৰু ল'ৰাটো কেনেকে পঠিয়াইছিলো বাৰু একদম ইমান ভয় লাগিছে যদি হেৰাই গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া চাগে 7 মানৰ তেনেকুৱা হ'ব নেকি হয় নাই ইমান সৰু আজি বুলিয়ে নহয় আমাৰ ঘৰততো অতিথি আহি থাকে আপোনালোকে দেখিয়ে আছে ন যিমানখিনি পাৰি অতিথি আপ্যায়ন কৰিবলৈ চেষ্টা কৰোঁ আৰু ই হৈছিলে আচলতে মোৰ মামাৰ লগৰ ল'ৰা লৈ পেলাই বায়েকৰ ঘৰলৈ আহিছে আৰু মই যদি নোখোৱাওঁ বাৰু ভাল লাগিবনে সিহঁতি অহাৰ পিছতে ইমানেই ডাঙৰ বতাহ ধুমুহা বৰষুণ কৈছোঁ নহয় কাৰেণ্টটো গুচি গ'লগৈ তাৰ মাজতে মাংস আনি আন্ধাৰে মুন্ধাৰে মুঠতে ৰান্ধি খোৱালোঁ কি ৰান্ধিছোঁ কি কৰিছোঁ ক'ব নোৱাৰোঁ আৰু দেই আজি দিনটো এনেকৈ ব্যস্ততাৰে সামৰণি মাৰিলোঁ কিন্তু এনেকুৱা ভাইটি ৰান্ধি মেলি চব কমপ্লিট হ'ল মোক কৈছে বা যাওঁ বোলে ইমান বৰষুণৰ বতৰত মাংস আনি মেলি ৰান্ধি খুৱাইছে সি বোলে যাওঁ বোলে এনেকৈ কৈছে খঙে উঠিছিলে মোৰ সঁচাকৈ ভাল লাগিলে ভাল লাগিলে নতুন অতিথি এজনো আমিও লগ পালোঁ তোমাৰ জৰিয়তে ভাল লাগিলে বহুত দিনৰ মূৰত এনেকৈ ভাইটিবোৰ আহিলে ভালো লাগে চবেই কুশলে থাকা তোমালোকেও কুশলে থাকা